নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ অসমীয়া বোলছবিৰ লগত জড়িত কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। লগতে ভিডিঅ'ৰ এটা লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, মনিষা হাজৰিকা। মনত ৰাখিব, অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম হৈছে মনিষা হাজৰিকা। নেক্সট কুৱেশ্যনটিৰ আছে মনোমতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, 1941 চনত। মনত ৰাখিব, মনোমতী ছবিখন 1941 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিৰ আছে অসমীয়া বোলছবিলৈ হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতি কঢ়িয়াই অনা প্ৰথমগৰাকী পৰিচালক কোন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, সংগীত সভা পণ্ডিত। মনত ৰাখিব, অসমীয়া ছবিলৈ সংগীত সভা পণ্ডিতে হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতি কঢ়িয়াই আনিছিল। নেক্সট কুৱেশ্যনটিৰ আছে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, চামেলি মেম চাহাব। মনত ৰাখিব, শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে চামেলি মেম চাহাব। নেক্সট কুৱেশ্যনটিত আছে অস্কাৰৰ মনোনয়নৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমখন অসমীয়া ছবি কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, দি ভিলেজ ৰকষ্টাৰ্ছ। নেক্সট কুৱেশ্যনটিত আছে মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰে উঁয়ে খোৱা আওদা উপন্যাসখনৰ আধাৰত ৰচিত অসমীয়া ছবিখনৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, আদৰ্য। মনত ৰাখিব, মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা আওদা উপন্যাসখনৰ আধাৰত ৰচিত অসমীয়া ছবিখনৰ নাম হৈছে আদৰ্য। নেক্সট কুৱেশ্যনটিত আছে সতী বেউলা ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, 1948 চনত। মনত ৰাখিব, সতী বেউলা ছবিখন 1948 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, হালধীয়া চৰাইয়ে বাও ধান খায়। মনত ৰাখিব, স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম হৈছে হালধীয়া চৰাইয়ে বাও ধান খায়। আৰু ইয়াৰ লগতে মনত ৰাখিব, এই ছবিখন জাহ্নু বৰুৱাই পৰিচালনা কৰিছিল
আৰু জাহ্নু বৰুৱাৰ তৃতীয়খন ছবি হৈছে হালধীয়া চৰাই বাওধান খায়। নেক্সট কুৱেশ্যনটি আছে সংগীত নাটক একাডেমীৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া কোন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ডক্টৰ ভূপেন হাজৰিকা। মনত ৰাখিব সংগীত নাটক একাডেমীৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটিত আছে জাহ্নু বৰুৱাই কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ পৰিৱেশ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি বনানী। মনত ৰাখিব জাহ্নু বৰুৱাই বনানী ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিৱেশ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিৰ আছে ইণ্ডিয়ান পেনোৰামত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ইতিহাস। মনত ৰাখিব ইণ্ডিয়ান পেনোৰামত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবি হৈছে ইতিহাস। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া ছবিয়ে কিমান চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 1985 চনত। মনত ৰাখিব 1985 চনত অসমীয়া ছবিয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যনটিত আছে এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ডক্টৰ ভূপেন হাজৰিকা। মনত ৰাখিব এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক হৈছে ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটিৰ আছে স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া পৰিচালক কোন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ জাহ্নু বৰুৱা। মনত ৰাখিব স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া পৰিচালক হৈছে জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি নিপ বৰুৱা। কুৱেশ্যনটিত আছে নিমিলা অংক ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1955 চনত। মনত ৰাখিব নিমিলা অংক ছবিখন 1955 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ব্যৱসায়িকভাৱে প্ৰযোজিত হোৱা প্ৰথমখন অসমীয়া ছবিৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চিকমিক বিজুলী। মনত ৰাখিব ব্যৱসায়িকভাৱে প্ৰযোজিত হোৱা প্ৰথমখন অসমীয়া ছবি হৈছে চিকমিক বিজুলী। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰপতিৰ ৰূপক পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ৰঙা পুলিচ। মনত ৰাখিব ৰাষ্ট্ৰপতিৰ ৰূপক পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে ৰঙা পুলিচ। নেক্সট কুৱেশ্যনটিত আছে প্ৰতিধ্বনি ছবিখনৰ মূল আধাৰ কি আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি খাচী লোককথা। মনত ৰাখিব প্ৰতিধ্বনি ছবিখনৰ মূল আধাৰ আছিল খাচী লোককথা। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ নাট্যকাৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি অগ্নিস্নান। মনত ৰাখিব ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ নাট্যকাৰ সন্মান পোৱা প্ৰথমখন ছবি হৈছে অগ্নিস্নান। নেক্সট কুৱেশ্যনটিত আছে জ্যোতি চিত্ৰবন কিমান চনত প্ৰতিষ্ঠা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ
1968 চনত মনত ৰাখিব জেউতি চিত্ৰাবন 1968 চনত প্ৰতিষ্ঠা কৰা হৈছিল দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি কি অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বৃষ্টি মনত ৰাখিব দূৰদৰ্শনত সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া ছবি হৈছে বৃষ্টি নেক্সট কোৱেশ্চন ঠিক আছে হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতিত নিৰ্মাণ হোৱা প্ৰথমখন অসমীয়া ছবি কি অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি জাংফাই জনাক মনত ৰাখিব হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতিত নিৰ্মাণ হোৱা প্ৰথমখন অসমীয়া ছবি হৈছে জাংফাই জনাক নেক্সট কোৱেশ্চনটিত আছে অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ'ৰ নাম কি অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চিত্ৰবন মনত ৰাখিব অসমত প্ৰতিষ্ঠিত হোৱা প্ৰথমটো ষ্টুডিঅ'ৰ নাম হৈছে চিত্ৰবন কোৱেশ্চনটিত আছে চামেলি মেম চাহাবৰ শ্ৰেষ্ঠ সংগীত পৰিচালনা গৰাকী কোন আছিল অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডক্টৰ ভূপেন হাজৰিকা মনত ৰাখিব চামেলি মেম চাহাবৰ শ্ৰেষ্ঠ সংগীত পৰিচালক গৰাকী হৈছে ডক্টৰ ভূপেন হাজৰিকা নেক্সট কোৱেশ্চনটিত আছে সাগৰলৈ বহু দূৰ ছবিখনৰ পৰিচালক কোন আছিল অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জাহ্নু বৰুৱা মনত ৰাখিব সাগৰলৈ বহু দূৰ এই ছবিখনৰ পৰিচালক হৈছিল জাহ্নু বৰুৱা নেক্সট কোৱেশ্চনটিত আছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথমখন ছবিৰ নাম কি অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভাগ্য মনত ৰাখিব হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথমখন ছবি হৈছে ভাগ্য চিৰাজ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1948 চনত মনত ৰাখিব চিৰাজ ছবিখন 1948 চনত মুক্তি লাভ কৰিছিল